নমস্কাৰ সকলোকে। আজি এটা মন্দিৰলৈ আহিলোঁ। ক'লৈ আহিলোঁ আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চালে গম পাব। আমি আহি পালোঁ দৰঙত থকা ধলপুৰ মন্দিৰলৈ। তাৰপিছত ভিতৰত আমি শৰাই দি সেৱা কাঢ়িলোঁ। তাৰপিছত বাহিৰত চাকি বন্তিখিনি জ্বলাই এয়া হ'ল মন্দিৰৰ ভিতৰ ভাগ। তাৰপিছতে মন্দিৰটো পাহাৰুৱা জেগা। তাৰপিছত পাহাৰত এনেকৈ শিৱৰ গুহা আছে বুলি ক'লে গুহা চালোঁ। তাৰপিছত আকৌ তললৈ নামি আকৌ ওপৰলৈ উঠি আহি এনেকৈ ব্ৰহ্মপুত্ৰৰ পাৰ দেখা পায়। ব্ৰহ্মপুত্ৰৰ পাৰলৈ এনেকৈ মানুহবিলাক আহিছে, আমিও চালোঁ। তাৰপিছত আমি শিৱধামৰ পৰা তললৈ নামি আহিলোঁ। আৰু এয়া হ'ল বাহিৰৰ পৰিৱেশ। ইমান ধুনীয়া সেউজীয়া গছ গছনিৰে ভৰা, মনটো বহুত শান্ত লাগি গ'ল। ওপৰৰ পৰা নামি আহোঁতে এনেকৈ এটা ৰিলচ বনালোঁ, কেনেকুৱা পাই জনাব। এয়া হ'ল মন্দিৰৰ সন্মুখভাগ, ইয়াৰ পৰাই যাব লাগে। তাৰপিছত এয়া আপোনালোকক দেখাই দিলোঁ বাহিৰৰ পৰা মন্দিৰটোৰ সৌন্দৰ্য। তাৰপিছত খুৰীজনীয়ে হৰ হৰ মহাদেৱ বুলি কৈ ডম্বৰু বজাইছে। তাৰপিছত আমি একদম ওচৰৰ পৰা ব্ৰহ্মপুত্ৰৰ পাৰ চাবলৈ আহি গ'লোঁ। ব্ৰহ্মপুত্ৰৰ পাৰত অলপ সময় ৰ'লোঁ। তাৰপিছত আকৌ আমি গাড়ীৰে আহি আকৌ আমাৰ সৌভাগ্য হ'ল যে তাতে ওচৰতে থকা কাপোৰপুৰী থানলৈও আহিবলৈ ইয়াতেও ধূপ চাকি জ্বলাই আমি সেৱা ল'লোঁ। তাৰপিছত আমি ঘৰলৈ সকলো আহিলোঁ। এইখিনিয়ে আছিল সৰু মিনি ব্লগ। কেনেকুৱা পালে জনাব। আজিলৈ আহিছোঁ, বাই।